নৱকুমাৰ চৰণীয়া ডাঙৰীয়া মনোনয়ন বাতিলটো এই নিজৰ কাৰণে হৈছে। এই আগৰ বাৰত নৱকুমাৰ বড়ো কছাৰী লিখিছিল আৰু এইদিনা যেতিয়া নেকি স্ক্ৰুটিনি প্ৰথম হৈছিল ময়ো আছিল, ডাঙৰীয়াও উপস্থিত আছিল, তেখেতৰ কাষ্ট চাৰ্টিফিকেটটো DC সাহেবে দেখুৱাইছে যে আপুনি 2014 2019 2 বছৰলৈ নৱকুমাৰ কছাৰী বুলি লিখি পেলাই আপুনি 30 হয় জিকি গ'ল। কিন্তু হঠাৎ আপোনাৰ কাষ্ট চাৰ্টিফিকেটত কি লিখা আছে নৱকুমাৰ কছাৰী টু কাটি পেলাই মুছি পেলাই যে হোৱাইটনাৰ দিয়ে ৰাভা লিখিছে। এজন মানুহে যোৱাকালি আপুনি বড়ো আছিল, এজন মানে আজি কেনেকা ৰাভা কাষ্ট চাৰ্টিফিকেট ওলাইছে। গতিকে ইট ইজ এ ক্ৰিমিনেল এক্ট, DC ডাইৰেক্ট ৰিজেক্ট কৰিছে তাতে। ইয়াত তেখেত আকাংক্ষা আছিল বেচা দুখৰ কথা। আশা কৰোঁ বেষ্ট অফ লাক নেক্সট টাইম। কোনোবাৰ বিফলত কাৰোবাৰ লাভৱান এইটো খোৱা ভাল নহয়, কিন্তু হিচাপত আহে আৰু যে তেখেতসকলে ৰাইজসকলে কিবা এটা বিকল্প লৈছিল, কিন্তু আগৰ নিচিনা নৱকুমাৰ চৰণীয়াৰ যে অনাবৰত ঢেউ সেইটো নাই। গতিকে সেইটো একেবাৰে এইবিলাক আপুনি সাংবাদিকসকলে অলপ বুজিব লাগে যে আমাৰ মাজত মিল শান্তি থাকিব লাগে। এইটো অমিল য'ত আছে ইয়াত অশান্তি হয়, আৰু য'ত অশান্তি হয় ইয়াত উন্নতি নাথাকে। সেই গতিকে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ 5টা গেৰেণ্টি আছে। 5টা গেৰেণ্টিয়াৰ প্ৰথম গেৰেণ্টি হ'ল যুৱনী। আপোনাৰ নিচিনা যুৱ মানুহে প্ৰত্যেক মাহত 8,000 টকা পাব। ইয়াৰ পাছত প্ৰতি মহিলা মুৰব্বীসকলে প্ৰত্যেক মাহত 8,000 টকা পাব। ইয়াৰ উপৰিও প্ৰত্যেক দৰিদ্ৰ পৰিয়ালে যিসকলৰ BPL কাৰ্ড আছে তেখেতসকলে প্ৰতি মাহত 12,500 টকা পাব। তেনেহ'লে প্ৰতি দৰিদ্ৰ ফেমিলিৰ 20,500 টকা আহি আছে। এইটো হ'ল এটা 4 গ্ৰেড চাকৰিৰ ব্যৱস্থা হ'ল। ইয়াৰ উপৰিও যিজন আমাৰ যুৱক যুৱতীসকল আছে তেখেতসকলে মোবাইল ৰিচাৰ্জৰ কাৰণে, পেট্ৰলৰ কাৰণে, নানানটাৰ কাৰণে মা দেউতাৰ পৰা পইচা খুজিব নালাগে, তেখেতসকলে কাৰণ 8,000 টকা পাই আছে। ইয়াৰ উপৰিও প্ৰত্যেক কৃষক যিসকলে বেংকত কিবা খেতি বাতি হাঁহ মুৰ্গী পোহাৰ নামত যদি ক'ৰবাত লোন আছে, সেইটো লোনটো ছুটাব পৰা নাই, ইয়াৰ কাৰণে 100% মাফ হৈ যাব। আৰু ইয়াৰ উপৰিও আজিৰ তাৰিখত আমাৰ ভাৰতবৰ্ষতে সেইটো এটা চৰ্চা হৈছে, ST বিলাক বেছি সুবিধা পাইছে, SC বিলাক কম পাইছে, OBC বিলাক কম পাইছে, কোনোবা জেনেৰেল কম পাইছে। সেইটো এতিয়া নাইকিয়া হ'ব, কাৰণ ৰাহুল গান্ধী যাৰ যি খাচ আছে তেখেতৰে ন্যায় আৰু অধিকাৰটো পাব। সেই গতিকে 5টা যে গেৰেণ্টি দিছে ৰাহুল গান্ধীয়ে, সেইটো ভাৰতবৰ্ষটো একেবাৰে উন্নতি পথত লৈ অহা, শান্তি প্ৰগতিত লৈ অহা এইটো এটা পথ দেখিছে। সেইটো হ'ল আমাৰ একেবাৰে মেইন বিকল্প। আজিৰ তাৰিখত কংগ্ৰেছৰ লগত এনেকা লাগে যে BPF, কিন্তু BPFৰ নেতাসকলে BPFক এৰি যি UPPলৈ গৈ আছে, এইটো চালে চাগে UPPৰ লগতে আমাৰ যুদ্ধ হ'ব। ৰাইজৰ সঁহাৰি আমি য'তে নাযাওঁ আপুনি শুনিব কংগ্ৰেছৰ লেহাটো। কাৰণ দেখা যায় যে BJP ভাৰতবৰ্ষক ধ্বংস কৰি আছে। BJPৰ নীতিটো গৰীব দৰিদ্ৰৰ এগেইনষ্টত। এই গতিকে ভোটাৰ ৰাইজসকলতো গৰীবে, ভাৰতবৰ্ষ গৰীবে, আদিবাসীয়ে কওক, মাইনৰিটি মুছলিমে কওক, বড়োসকলে কওক, কোনোবা ৰাভা গাৰো নেপালী অসমীয়া বেংগলীসকলে কওক, চবেই এইবাৰ মানে কংগ্ৰেছকে বিচাৰি আছে। 10 বছৰ আমি চালোঁ BJPক, এতিয়া আকৌ আমি 15 বছৰৰ কাৰণে BJP কেতিয়াও দিব নোৱাৰে। ভাৰতবৰ্ষ একেবাৰে বিৰাট বিপদত। এই বিপদৰ পৰা যদি মুক্তি উদ্ধাৰ যদি হ'ব লাগে, তেনেহ'লে কংগ্ৰেছৰ বাদে কোনো আৰু বিকল্প নাই। এইটো চাই ৰাইজৰ গোহাৰি আমাৰ প্ৰতি খুব ভাল। প্ৰস্তাৱটো এই যে PMY ঘৰ, 1,30,000 में घर नहीं बनता है। आप लोग एक ही रूम देता है, एक रूम में ससुर जी भी रहते हैं, ससुरी जी भी रहते हैं, जामाई राजा भी रहते हैं, बेटी रानी भी रहते हैं। हम ऐसे एक रूम में मिस हॉल नहीं रहते। हमारा आसाम का ये शोभा नहीं है, इसलिए आप देना है तो पूरा 7 लाख 7 ढालाई चाहिए हमको। मैं उसको बोलेगा এইটোৰ কাৰণে মই মাত মাতিম। ইয়াৰ পিছত আমাৰ এই BTCত মোমবাতি ফেক্টৰী আপুনি বিচাৰিলেও নাপাব, আগৰবাতি ফেক্টৰী বিচাৰিলেও নাপাব, মাটি চাবোন ফেক্টৰী নাই, তেল কিবা কিবি নানানটা ৰকম ফেক্টৰী আমাৰ ইয়াত নাই। ইয়াতটো সাজাইছে যে অসমৰ মানুহবিলাক বুৰ্বক, একোই নাজানে। কিবা এটা কাম বিচাৰিব যদি আপুনি চাই, তামিলনাডুত গৈ পেলাই শুকান মাছৰ থপলা বান্ধিব যাব লাগিব, কেৰেলাৰ পাতৰ কাটিব যাব লাগে। এই গতিকে আমাৰ যুৱক যুৱতী ইমান মান সন্মান নাইকিয়া হৈ গৈছে,
ইয়াৰ বিকল্প গৰ্জৰ মছাহাৰী পাৰ্লিয়ামেণ্টত গৈ পেলাই আমি ৰক্ষিং কৰিম কংগ্ৰেছৰ লগত এনেকুৱা লাগে যে BPF কিন্তু BPFৰ নেতাসকলে BPFক এৰি যে UPFলৈ গৈ আছে এইটো চালে চাগে UPFৰ লগতে আমাৰ যুষ্ট হ'ব ৰাইজৰ সহাৰি কেনেকুৱা পাইছে ৰাইজৰ সহাৰি আমি য'তে নাযাওঁ আপুনি শুনিব কংগ্ৰেছৰ লেখা কাৰণ দেখা যায় যে বিজেপি ভাৰতবৰ্ষক ধ্বংস কৰি আছে বিজেপিৰ নীতিটো গৰীব দৰিদ্ৰৰ এগেইনষ্ট গতিকে ভোটাৰ্ছ ৰাইজসকলতে গৰীবে ভাৰতবৰ্ষ গৰীবে আদিবাসীয়ে কওক মাইনৰিটি মুছলিমে কওক বড়োসকলে কওক কোনোবা ৰাভা গাৰো নেপালী অসমীয়া বেংগলীসকলে কওক চবেই এইবাৰ মানে কংগ্ৰেছকে বিচাৰি আছে 10 বছৰ আমি চালোঁ বিজেপিক এতিয়া আকৌ আমি 15 বছৰৰ কাৰণে বিজেপি কেতিয়াও দিব নোৱাৰে ভাৰতবৰ্ষ একেবাৰে বিৰাট বিপদত এই বিপদৰ পৰা যদি মুক্তি উদ্ধাৰ যদি হ'ব লাগে তেনেহ'লে কংগ্ৰেছৰ পাৰ্টি আৰু বিকল্প নাই সেইটো চাই ৰাইজৰ বহাৰি আমাৰ যদি ৰাইজে আপোনাক মানে MP হিচাপে দিল্লীত পঠায় MP পাতি আপোনাক দিল্লীত পঠায় আপোনাৰ মূল প্ৰথম প্ৰস্তাৱ আপুনি কি ৰাখিব আমাৰ প্ৰথম প্ৰস্তাৱটো যে PMY কয় 1,30,000 में घर नहीं बनता है आप लोग एक ही रूम देता है एक रूम में ससुर जी भी रहते हैं ससुरी जी भी रहते हैं जामाई राजा भी रहते हैं बेटी रानी भी रहते हम ऐसे एक रूम में मिस होल नहीं रहते हमारा आसाम का ये शोभा नहीं है इसलिए आप देना है तो पूरा 60 लाख 60 ढलाई चाहिए हमको मैं उसको बोलेगा এইটোৰ কাৰণে মই মাত মাতিম ইয়াৰ পিছত আমাৰ এই পিটিচিত মোমবাতি ফেক্টৰী আপুনি বিচাৰিলেও নাপাব আগৰবাতি ফেক্টৰী বিচাৰিলেও নাপাব মাটি চাবোন ফেক্টৰী নাই তেল কিবা কিবি নানান ৰকম ফেক্টৰী আমাৰ ইয়াত নাই ইয়াইটো সাজাইছে যে অসমৰ মানুহবিলাক ভূতবক একোই নাজানে কিবা এটা কাম বিচাৰিব যদি আপুনি চাই তামিলনাডুত গৈ পেলাই শুকান মাছৰ ঠোকলা বান্ধিব যাব লাগে কেৰালাৰ পাতৰ কাটিব যাব লাগে এই গতিকে আমাৰ যুৱক যুৱতী ইমান মান সন্মান নাইকিয়া হৈ গৈছে ইয়াৰ বিকল্প গৰ্জৰ মছাহাৰী পাৰ্লিয়ামেণ্টত গৈ পেলাই আমি ৰক্ষিং কৰিম